তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বৰ্তমান হৈছে ৰাতিপুৱা আৰু এইটো বঙাইগাঁও মানে যোনটো বঙাইগাঁও ট্ৰিপ আছিল তো সেইটো এপিছ'ড নম্বৰ 3 এপিছ'ডটো 3টো মানে কালি সেইটো ভিডিঅ'তে আহিব লাগিছিল মানে কালি বিশেষ কাৰণত ধৰি ভিডিঅ' নবনালোঁ কাৰণ কালি মানে অলপমান আমাৰ ইয়াতে মানে আমাৰ ৰুমটো দুখন বৰ্ড বেয়া হৈছে আৰু এখন বোধ আছে গোটেই চাৰ্জখিনি দিব লাগে গোটেইকেইটা মোবাইলৰে তো এনেকৈ আমাৰ যিহেতু 20টা 19টামান চলি আছে তো এনেকৈ অলপমান অসুবিধা হৈ যায় আৰু এইটো কাৰণতে এপিছ'ড 3টো ৰৈ গ'ল সেইকাৰণে আজিৰ এই ভিডিঅ'টো এপিছ'ড 3 বুলি কৈছোঁ বাকী এতিয়া আমি যাম তললৈকে আজি বাৰু 5টা বজাতে উঠাই দিয়া নাই অলপমান দেৰিকৈ উঠাই দিছা কাৰণ আজিৰ পৰা আমাৰ ট্ৰেইনিং একদম টোটেলি শেষ হ'ব তো কালি যাম আমি ঘৰলৈকে কালি ৰাতিপুৱা যাম মানে আজি ট্ৰেইন নাই মানে তো কালি ট্ৰেইন আছে তো কালি মানে ঘৰলৈকে যাম বাকী এতিয়া বোলক তললৈকে আৰু তললৈ মানে এইপিনি আমি এতিয়া একদম মাটি দি যাম আৰু ইফালে চাওক মাটি আৰু এইফালে চাওক আণ্ডাৰগ্ৰাউণ্ড ভিতৰত আছে তো ইয়াতে বৈ থাকোঁ কি বোলো এতিয়া তাতে চাহো দি আছে তো আমি একবাৰ চাহ খাইছোঁ অলপমান আগতে এতিয়া যাম বাহিৰতে কিবা খাব লৈছোঁ আৰু চাহ মানে অনিনা দিয়া জেগাতে ৰখি দি আছে মানে এইফালে মানুহবিলাক ৰখি আছে আৰু আমি ফাৰ্ষ্টে বাহিৰলৈকে যাম একবাৰ বাকী এইটো হৈছে স্কুলখনৰ প্লে'গ্ৰাউণ্ডটো তো ইয়াতে ফুটবল খেলে বাকী এইখিনি হৈছে কেম্পাছৰ মানে ইয়াতে কিবা কিবি বনাব বিল্ডিং বনাব এই ফাউণ্ডেশ্যনৰ নিচিনা কৰি থৈ দিছে আৰু বাকী ইয়াতে কিবা কিবি দি আছে আৰু তাতে ইয়াতে কিবা কিবি খেলি আছে কিবা কিবি খেলা মানে তাতে খেলিবা একোৱে নাই মানে কিবা দুডাল আছে এনেকুৱাকৈ তাকে টানি লৈ ফুৰি আছে এটা মানুহ উঠি পেলাই আৰু গাইছ ইয়াতে বাস্কেটবল খেলে ভলীবল ক'ত খেলিব এতিয়া বাস্কেটে খেলে গম পাইছা নে এইটো বাস্কেটৰ হেৰি অঁ ন যাই পেলাই চাই দি সেইটো খেলা বস্তু নহয় এই এখন ঠেলা টানা দিছে কি কৰিব লাগছি এইটো আমাৰ চুলিদা এইটো আমাৰ ফাৰ্ষ্ট চুলিদা আৰু ছেকেণ্ড চুলিদা গোটেই এইটো আমাৰ ছেকেণ্ড চুলিদা টুপিদা আৰু ইয়াৰ নাম চশমা দা বাকী এতিয়া মোক দেখা পাই পেলাই ইউটিউবাৰ হ'ব বোলে এইগিলা মিনি ব্লগ বনাব লাগছে অঁ এনেকৈ বনাওঁ এনেকৈ মোবাইলটো বেক কেমেৰা কৰিলোঁ বেকেদি বনাওঁ অঁ এনেকৈ লওঁ কেনেকৈ ল'বি তই এইয়া অঁ এই ৰকম এই ধুনীয়া আৰু এটা কেইখন গাড়ী উঠি আছে ফাৰ্ষ্টে অঁ ব্লগত দিমতো ব্লগত নিদিলে এনেকৈ কৈ থাকিব আৰু এতিয়া যাই পেলাই আমি ধুনীয়াকৈ চাহ খাই আহোঁ যাই তাৰপিছত আকৌ এই 8:55 পৰা আকৌ সেই আছে এতিয়া গোটত মাতব বাকী হেৰা আমি এতিয়া ক'ত যাম এতিয়া কিয় সেনেকৈ কিয় ভালকৈ নকৈছে অকণমান অডিয়েঞ্চে চাই আছে ভালকৈ তোক ৰৈ পেলাই কি বুলি কয় সেইটো মানে অকণমান চিৰিয়াছ কওঁ কি কৰবা যাবি ক'ত নাযা খাৱা যাবি আৰু ইয়াৰ মানে এটা দিয়া খানাগিলা পচন্দ হোৱা নাই সেইকাৰণে অকণমান খঙত আছে আৰু ইফালে চাওক এইখন পাহাৰখনৰ নামটো নাজানো কোনোবাই যদি বঙাইৰ পৰা চাই আছা এইখন পাহাৰৰ নামটো কি কবিছোঁ আৰু এইখনতো পাহাৰ ইফালে আছে আমি আজি একবাৰ পাল্লি ফুৰিব যাম সিফালে বাকী দৌৰাটো বাদ দি বাকী তহঁতে এটাই আলোচনা কৰচোন কি খাবি যায় তাতে যায় আৰু কি খাম কি নাখাম কৈ ৰাখিবি আৰু সিদ্ধান্তটো ইয়াতে ল'ব দিছোঁ সিহঁতক কাৰণ মানে তাতে যাই বৰ আটা বাঢ়ি থাকে হোটেলত অমুক খাম এইবিলাক কৈ থাকে বাৰু এতিয়া ব'লক ইফালে আগত দেখি যাওঁ তো হোটেল বিচাৰোঁগৈ আৰু আগত এইখন ফ্লাইঅভাৰ এইখন একদম ইয়াৰ পৰাই বহুত দূৰলৈকে আছে ইফালে কালি এপিছ'ড 2ত এখন মই দলং দেখাইছিলোঁ বজাৰ এখন দেখাইছিলোঁ নে কিষাণ বজাৰ বুলি আগত তো এইখনৰ এই বজাৰখন এইখিনিতে আছে তো সিফালৰ পৰা একদম বহুত দীঘল তালৈকে আছে আৰু ইফালে তাৰ আৰু আগলৈকে আছে এইখন ইয়াত দীঘলা আৰু ফ্লাইঅভাৰ দীঘল হ'ব না আৰু চলি থাকে আৰু বাকী ইমান দিনে ইয়াতে আছোঁ মানে এই বস্তুখন মই চকুত পৰা নাই এইখিনি আগতে কিবা খামাৰ পাৰা বুলি আছে আৰু এইখিনি হৈছে বঙাইগাঁৱৰ মেইন মানে AIS স্কুলৰ এইখিনি বাকী আগত হোটেল আছে তো হোটেলত যাই ধুনীয়াকৈ সোমাই লওঁ আৰু হোটেলত ভিজিট কৰিয়ে ইফালে মানুহ ভৰ্তি হৈছে দেখোন কিবা এখন বিচাৰি কেনে বহি ল'ব লাগিব আৰু মনে বিচৰা ধৰণে কিবা এটা খাই কেনে ওলাই যাম আৰু এই লগত এতিয়া দোকানৰ পৰা আহি ধুনীয়াকৈ ট্ৰেইনিঙৰ পৰা আহি অকণমান আৰাম কৰিছোঁ ইফালৰ পৰা দাঁত আছে সোমাই পেলাই আমি বাকী তিনিটা এটা আছোঁ ভিডিঅ'তে এখন মোবাইল চাৰ্জত দিছে বাকী মোবাইল চাৰ্জত দিলে নালকে চাৰ্জ আছেই 79 মান আছে কিবা কিবি বাকী এটা মোবাইল চোবাইল এয়া ধুনীয়াকৈ চাৰ্জ দি আছে আৰু এতিয়া বহি আছোঁ কি কৰিবি আৰু লাহেকৈ গা পা ধুব লাগিব আৰু কেইটা বাজিলে 1:15 আমাক ভাত দিব এতিয়া কেইটা বাজিলে 11:52 হৈছে তো মানে আৰু 12টা বাজিব আছে 12টা আৰু 1টা মানে আৰু 2 ঘণ্টা বুলিয়ে ধৰ তো 2 ঘণ্টাৰ পিছত ভাত দিব বাকী আৰু আমাৰ সেইখন বহুত বেয়া হৈছে গাইছ এইখন বহুত তাৰপিছত ইফালে এইখন বহুত এই দুখন বহুত বেয়া হোৱাৰ পৰা একদম বেলেগ প্ৰব্লেম এটা হৈ গৈছে তাৰমানে আমি এটা আহি পেলাই মোবাইল চাৰ্জ দিব লাগিব সেয়া আৰু কি কৰিবি
তো গাইছ আমাৰ মানে এতিয়া বৰ্তমান ট্ৰেইনিংটো শেষ হৈ গ'ল আৰু এতিয়া যাব মানে ফটো উঠবা লাগে মানে আজি যিহেতু আজিৰ পৰা শেষ হ'ব না তো আজি ফটো কেইটামান উঠবা লাগিব এইবিলাক চব ওলাই আছে এটা এটাকে এই বাথৰুমৰ পৰা ইয়াতে ওলাই থাকক আৰু ফটো উঠা আগে আগে যাই বঢ়িয়াকৈ বাথৰুমৰ পৰা মুখ হাতখিনি ধুই হ'ব বাৰু ধুনীয়াকৈ ধুই ল'ব মুখ হাত ভৰি চৰি চব আৰু এইফালে ভিউটো সদায় দেখাই থাকোঁ মই এইটো ভিউ বাকী আজি যিটো কৈছোঁ আৰু এটা ছেশ্যন আছে এতিয়া ফটো উঠবা যাম তো ফটো উঠি আৰু এটা ছেশ্যন এটা আছে ট্ৰেইনিঙৰ তো সেইটো কমপ্লিট কৰি কিনে আজিৰ পৰা আমাৰ শেষ হ'ব তো কালি ৰাতিপুৱা যিহেতু আমি ওলাই দিম ঘৰলৈকে বুলি আজি অকণমান ফুৰিব যাব লাগিব মানে ওলাই যাম আৰু যেতিয়া শেষ হ'ব আৰু বাকী ভাত বাৰু দেৰি হ'ব আজি দেওঁতা এতিয়া বোলক ফটো উঠিখন উঠি বাকী ফটো উঠা আগতে আমাৰ চাহ দি আছে মানে তাতে অন্দিনা দিয়া জেগাতে তাতে যাই কিনে খাই আহোঁ আৰু এই পাৰ্থতে আমাৰ চিপাঝাৰ কলেজত চিপাঝাৰ মহাবিদ্যালয়ত জি এছ আছিল বৰ্তমান নহয় বাৰু হেৰি হৈছে কাৰ্যকাল মানে শেষ হৈছে আৰু এতিয়া এ বি পি যুটীয়া সম্পাদক চিপাঝাৰ শাখাৰ বাকী বোলক এতিয়া চাহটো খাই আহোঁ ফাৰ্ষ্টে আৰু জানে চাহ খাব লাগিলে এনেকৈ লাইন পাতিব লগা হয় অকল মই বুলিয়ে নহয় গোটেই ডিষ্ট্ৰিক্টৰ চলি এনেকৈ লাইন পাতে তো এনেকৈ খাই লওঁ আৰু বাকী ধুনীয়াকৈ চাহ তাহ খাই ল'ব আৰু এতিয়া আমি ইয়াতে ফটো উঠিম ধুনীয়াকৈ ফটো বাকী ফটো মাৰাটো শেষ হ'ল আৰু এইখন স্ক্ৰীণত আহি আছে দেখিব পাৰিছে এইখনে আছে ফটো এইখন উঠি ল'লোঁ বাকী এতিয়া ৰুমলৈকে যাওঁ আৰু কিবা সত্ৰ আছে পাইছোঁ এটামান তো সেইটো কৰি কেনে আমাৰ আজি ট্ৰেইনিংটো শেষে হ'ব তো গাইছ এনেকৈ ফটো উঠি ট্ৰেইনিঙৰ পৰা আহিলোঁ আৰু আজিৰ পৰা এইটোৰ পৰা শেষে হ'ল আৰু নাই আৰু এতিয়া গৈছোঁ মানে ভাত খাবলৈ দুটা কিবাখিনি হৈ গ'ল তো এতিয়ালৈ ভাত খোৱাই নাই ভিতৰত ভোক লাগিছে এইবিলাক তলত আৰু তলত মানে অন্দিনা দিয়া জেগাতে দি আছে মানে আৰু এইখিনি অকণমান গেলিয়ে পায় বাকী লাইনখিনিত ৰ'ব লাগিব অকণমান তাৰপিছত খাবলৈ হ'ব তো গাইছ বাকীবিলাক মানে আজি যিহেতু শেষে হ'ল তো বাকীবিলাক ডিষ্ট্ৰিক্টৰ কিছুমান যাব যিহেতু আমাৰ মানে ট্ৰেইন আজি সেইকাৰণে আমি আজি নাযাওঁ কালি মানে যাম এইবিলাক চব বেগ চেগ বান্ধি চব যাবই আৰু এইবিলাক আইনাখন খুলিব নোৱাৰি না খুলিব পালি ৰাখি দিলোঁ ভালকৈ তাকে চব এইবিলাক বেডিং পত্ৰ বান্ধি ৰখি আছে আৰু এইখন যে বাছখন আমাক লৈ আহিছিল সেইদিনাখনে সেইখন বাছত যাব এতিয়া ইয়াত যাক আৰু আমি কালিলৈকে যাম আমাক কালি বাছেদি লৈ যাব তাৰপিছত আমি ট্ৰেইনত যাম তো গাইছ ধুনীয়াকৈ আমি ভাত পানী খাই আহিলোঁ কিন্তু আমাৰ কাৰণে এটা দুখৰ কথা যিকেইটা মানে প্ৰথমতে আহিলোঁ এই শেষত যাই পেলাই হেৰি দিব লাগে নে গাইছ এই মিঠেই দি আছে তাতে আমি নাপালোঁ খাবা ঘুমো মানে বহুত ডাঙৰ কথা এটা হ'ল নহয় একে ডাঙৰ কথাটো এতিয়া গম পাব মানে ইয়াৰে পিছৰ ক্লিপখিনি চাওক তেতিয়া গম পাব মানে আমি কালি যাম বুলি কৈছিলোঁ কালি নাযাওঁ আৰু আজিয়ে যাম কাৰণ এতিয়া মানে চব গেলে না আৰু ৰাতি একো ব্যৱস্থাও নহ'ব সেইকাৰণে ৰাতি আমি এই এটা আমাৰ গাঁৱলীয়া ভাষাত ক'বাখিনি লগন পৰা বুলিয়ে ক'ব লাগিব নহয় তো এইফালে আমি দুটা পিছত যাম আমি মোৰ লগ নেৰে মানে লগেৰে কিন্তু মই লগ নেৰোঁ বেয়াও হয় অকণমান হ'লেও মানে আমি দুটা কেইটা পিছত আছোঁ বাকী আজি আমি ঘৰলৈকে যাম এতিয়া আমি ট্ৰেইনত যাম না বাছত ট্ৰেইনত আছে যাম ট্ৰেইনত যাম নহ'লে বাছত যাম বাকী যি পাওঁ আৰু তাতে যাবলৈকে চেষ্টা কৰিম বাকী এতিয়া বোলক এইকেইটা গোটেই এৰিব লাগিব আজি চব বাকী বিয়া হোৱা কইনা যেনেকৈ মাকৰ ঘৰ এৰি থৈ যায় তো সেনেকুৱা ফিল এটা আছে মানে আজি এতিয়া চবকে এৰিব লগা হ'ল ন ইমান দিনে আৰু এতিয়া আমাৰ গোটেইকেইটা চলি এইখন গাড়ীতে নধৰে আমি এখন বেলেগ গাড়ীত যাব লাগিব বাকী যিখন বাছ আছিল মানে সেইখনত গোটেইকেইটা নধৰে আমাৰ 19-20টামান আছে নহয় চলি গোটেইকেইটাকে নধৰে সেইকাৰণে আমি ফাইনকৈ অটোখনত উঠি লৈছোঁ বাকী ইয়াত এটা উঠি তাতে উঠি আৰু এইখনত আমি ষ্টেচনলৈকে যাওঁ নেকি ইফালে একো নাই তো গাইছ আমি বৰ্তমান পালোঁ ষ্টেচন আৰু এইটো সেইদিনা ষ্টেচনটো নহয় এইটো বেলেগ মানে এইটো নিউ বঙাইগাঁও জং তো এইটো নিউ বঙাইগাঁও আছে যি সেইখন সেইটো ষ্টেচনত নহয় বাৰু এইটো বেলেগ তো বোলক এইটোত মানে কেইটাৰ পৰা ট্ৰেইন আছে 6:25 মানৰ পৰা আছে নেকি যাই যেতিয়ালৈকে মানে ট্ৰেইন আছে তো তেতিয়ালৈকে বহুত দেৰি হৈ যাব কাৰণ আমাৰ গাড়ীৰ বহুত অসুবিধা হ'ব সেইকাৰণে ঘূৰিব লগা হ'লেকে হাহাকাৰ লাগি গৈছে মানে আমাৰ এই আজি যাত্ৰাটোত বাকী এইখনে হৈছে বঙাইগাঁও টাউন বহুত চাফ চিকুণ হৈ যাওক মানে ওলাই আহিব পৰা নাছিলোঁ নহয় এইকেইদিন তো গাইছ আজি আমাৰ হাহাকাৰ নহয় বহুত ডাঙৰ হাহাকাৰ লাগছে মানে ক'লোৱা নহয় ট্ৰেইন পোৱা নাই এতিয়া যাব নহয় বহুত দেৰি হ'ব তাৰপিছত এতিয়া পালোঁ আমি পেপাৰ ঘূৰি থাকি তো ইয়াৰ পৰা আমি ফাৰ্ষ্ট ৰঙিয়ালৈকে যাব লাগিব তো ৰঙিয়াৰ পৰা যদি পাৰি ঘৰলৈকে যাম আৰু যদি নৰি মানে গুৱাহাটীলৈকে যাম এনেকুৱা হাহাকাৰ দেখা নাই দেই মানে গাড়ী হ'লে আছোঁ থাকিব লগচোন এতিয়া তো আজি মানে আমাৰ যিমান হাহাকাৰ লাগছে তাতকৈ বেছিকৈ হাহাকাৰ লাগছে আমাৰ বছৰ আৰু এইফালে চকাইখন অভাৰব্ৰিজ বনাই আছে তো সেই ফ্লাইঅভাৰখন এনেকুৱা আৰু অভাৰব্ৰিজখন হৈছে এনেকুৱা আৰু এতিয়া মেইন কথা হৈছে আমি গাড়ী বিচাৰি পোৱা নাই গাড়ীটো বাদেদি মানে ৰাস্তাই বিচাৰি পোৱা নাই এতিয়া ৰাস্তা নোহোৱা জেগাইদি আমি ৰাস্তা উলিয়াই গৈছোঁ সেইখন হৈছে অভাৰব্ৰিজৰ তল ইপিনে মাৰি দিম এতিয়া গাড়ী চাড়ী ব্লক হৈ গৈছে গোটেই মানে আমাৰ দৰং জিলা গোটেইখিনি চলি আৰু কৈছোঁ না হাহাকাৰ মানে একদম বেলেগে হাহাকাৰ লাগছে এতিয়া আমাৰ ইয়াতে চাওকচোন ক'ত তলেদি কেনেকৈ আহিব লগা হৈছে মানে এতিয়া গাড়ীটো বাদে ৰাস্তাকে বিচাৰি পোৱা নাই ৰাস্তা বিচাৰি পালেহে গাড়ী বিচাৰি পাম বাকী ব'লক এতিয়া গাড়ী বিচাৰোঁ
মানে ফাৰ্ষ্ট ৰাস্তা বিচাৰোঁ তাৰপিছত গাড়ী ব'লক। আৰু এই জ্বালামুখাৰ মাজত এতিয়া পেলাইছে বৰষুণ, কি কৰোঁ কি নকৰোঁ উপায় নোহোৱা হৈছে বাৰু, কি কৰিব পাৰি ব'লক। এই আগৰ গীত বাকী ডাউৰক গাড়ী আহিছোঁ বুজিছোঁ আৰু কিবা এটা পালোঁ বাৰু এখন বাছ, ইখনত সোনকালে উঠি ল'ব লাগে। ডাউৰক মানে একদম ডাউৰকে হৈ গৈছে এইখন। ব'লক আৰু ফাৰ্ষ্টে এনেকৈ গোটেইকেইটা উঠি কিনে ফাৰ্ষ্টে যাত্ৰা কৰিলোঁ বৰপেটা ৰোডলৈকে। ধুনীয়াকৈ আমি নামিলোঁ আহি বৰপেটা ৰোড এইটো। তো বৰ্তমান বাজিল আপোনাৰ 7:13 আৰু এইখন গাড়ী পাই নামিলোঁ। আৰু এতিয়া ক'ত যাম কি কৰোঁ মানে ৰঙিয়াত যাব লাগে এতিয়া। বাকী কাউণ্টাৰত গাড়ী চাই বিচাৰোঁ কি আছে নাই তাকে বৰ্তমান চাই লওক ব'লক। কিবাকে একদম ফাইনেলি আহি পালোঁ হেৰি পালোঁ দৰং। বাকী বৰষুণ নিচিনা কেনেকৈ দিছে কেওফালে বৰষুণ আৰু এই ছটা এটা লৈ আমি দুটাই গেছোঁ এতিয়া ঘৰলৈকে বুলি। আৰু দিনাতো আমি চাইকেলখন বাটলৈকে লৈ আহিছিলোঁ, আজি এতিয়া বৰষুণত ধৰি চাইকেলখনো নিব পৰা নাই, কেওফালে পানী। বাকী আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, কেনেকুৱা লাগিল জনাব কমেণ্ট ছেকশ্যনত যাই কেনে। আজিলৈকে বাই বাই। ৰাস্তা দি গাড়ীয়ে লাগছি বাই।